ভাগ কার্যকরী করো। বিটিআর চুক্তির 6.3 নম্বর ভাগ কার্যকরী করো। অসম সরকারের মিছা প্রতিশ্রুতি দিয়ে বন্ধ করো। অসম সরকারের মিছা প্রতিশ্রুতি দিয়ে বন্ধ করো। অসম সরকার লই ছেড়েছে। বিটিআর সরকার লই ছেড়েছে। অসম সরকার মিশলিয়া। যে নতুন শিক্ষানীতি প্রবর্তন করার হব বলে যে বড় কথা কোয়া হয়েছে, বিভিন্ন ধরনের আধুনিক শিক্ষানীতির কথা প্রচার করা হয়েছে, সেইখিনি সময়ত কিন্তু অসমৰ বহু ভিতৰুৱা গাঁও অঞ্চলত কিন্তু এতিয়াও ভেঞ্চাৰ বিদ্যালয় বিনা বেতনে, ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলে বিনা বেতনে তেখেতসকলৰ ল'ৰা ছোৱালীক মানে আমাৰ ৰাইজৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে। চৰকাৰে লাজ পোৱা উচিত যে ডাঙৰ আজি তেখেতসকলে শিক্ষানীতিৰ কথা কৈছে, ডাঙৰ মানে শিক্ষানুষ্ঠান পতাৰ কথা কৈছে, কিন্তু একেবাৰে কোনেও ঢুকি নোপোৱা সেই কিন্তু দুৰ্গম গাঁওখনত কিন্তু আজি ভেঞ্চাৰ শিক্ষকসকলে কিন্তু শিক্ষাদান কৰি আছে। গতিকে এই দুখীয়া ল'ৰা ছোৱালীৰ প্ৰতি তেখেতসকলে সদয় হোৱা উচিত, আমাৰ প্ৰতি ন্যায় প্ৰদান কৰা উচিত। বিটিআৰ চুক্তিৰে 6.3 দফা কাৰ্যকৰী কৰা উচিত। গতিকে ইয়াৰ প্ৰতিবাদতে আজি আমি এই ধৰ্ণাস্থলীত আমি ধৰ্ণা দিছোঁ। আমি চৰকাৰক সজোৰে আমি দাবী উত্থাপন কৰিছোঁ, এই 3 মাহৰ ভিতৰত তেখেতসকলে বিদ্যালয় প্ৰাধিকৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থা তেখেতসকলে কৰক আৰু আমাৰ কাৰণে এই সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰক। ধন্যবাদ। বৰ দুখ আৰু পৰিতাপৰ কথা আপুনি যিটো প্ৰশ্ন কৰিছে যে আমাৰ ইতিমধ্যে বহুত শিক্ষক 50ৰ ঊৰ্ধত, অকল 50ৰ ঊৰ্ধতে নহয়, ইতিমধ্যে বহুত শিক্ষক আমাৰ বিনা বেতনে ৰিটায়াৰো কৰিছে, অৱসৰ লৈছে, কিছুমানে ফাঁচি লৈছে, মৃত্যুবৰণ কৰিছে, আত্মহত্যা কৰিছে, পৰিয়ালৰ বোজা সহিব নোৱাৰি। গতিকে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ। আমি বিদ্যালয়বিলাক এনেই আমি স্থাপন কৰা নাই, স্থানীয় ৰাইজে সেই অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ কাৰণে স্কুলবিলাক স্থাপন কৰিছে আৰু চৰকাৰৰ যিটো শিক্ষা বিভাগৰ যাৱতীয় নীতি, অপেনিং পাৰ্মিশ্যন, ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যন, ৰিকগনিশ্যন, পোষ্ট এপ্ৰুভেল, ডাইচ ডাটা সকলোবিলাক প্ৰক্ৰিয়া মানি চলি